এটা মই সঁচা কথাটো কৈছো আৰু তেতিয়া তেওঁলোকে সুধিছে বোলে তুমি ক'ৰ পৰা পালা সবেই য'ৰ পৰা পাইছে তাৰ পৰাই পাইছো আসল কথাটো হ'ল যে এছআইটিয়ে চাৰ্জশ্বিটখন নিজেই লিক কৰি দিছে এছআইটিয়ে ভাবিছিলে যে চাৰ্জশ্বিটখন লিক কৰি দিলে তেওঁলোকে সাংঘাতিক ধৰণৰ প্ৰশংসা পাব বা পাব কেলে তেওঁলোকে জুবিনদাৰ কেছটো হত্যাকাণ্ড বুলি ইয়াত ঘোষণা কৰিছে আৰু এই চাৰিটা মানুহক হত্যাকাৰী বুলি আৰু এজন মানুহক ভায়েকক কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ সেই কেছত দিছে সেইকাৰণে ভাবিছিলে যে একদম মানে এই চাৰ্জশ্বিটখন ওলোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ জয় জয় ময়ময় হৈ যাব এই চাৰ্জশ্বিটখন ওলোৱাৰ পাছত এছআইটিক অসমৰ মানুহে মূৰত তুলি নাচি থাকিব আৰু হিমন্ত বিশ্ব শৰ্মাইতো এনেও বেলেগৰ মূৰত উঠি সদায় নাচি থাকে বাৰু আৰু বেছি নাচিব বুলি ভাবিছিলে মানে কিন্তু যেতিয়া মই সঁচা কথাটো কৈ দিলো বাকিবিলাক মিডিয়াবিলাকে সবে পাইছে এইবিলাক কথা মই যিদিনা আচলতে মইতো দ্বিতীয় নে তৃতীয় দিনাহে কৰিছো প্ৰথম দিনাই আচলতে নিউজ লাইফে নিউজেই কৰি দিছে হেৰিখনৰ ওপৰত টাইমছ 8এও কৰিছে টাইম 8এও কৰিছে আৰু ND24এও কৰিছে টক শ্ব' পাতিছে আনকি তেওঁলোকে এইখনৰ ওপৰত এনেকুৱা আছে বুলি কৈ কিন্তু মই যেতিয়া কৈ দিলো যত দোষ নন্দ ঘোষ মোক ধৰি দিলে কেলে ধৰি দিলে মোৰ ওপৰত কেলে কেছ দি দিলে কাৰণ যি এছআইটিয়ে এইখন লিক কৰিছিলে তেওঁলোকে ভাবিছিলে যে আমি হত্যাকাৰী বুলি কোৱাৰ কাৰণে আৰু এই গোটেই ঘটনাটোক আমি হত্যাকাণ্ড বুলি কোৱাৰ কাৰণে তেওঁলোকে গোটেই অসমৰ মানুহে এতিয়া আমাক জপিয়াই প্ৰশংসা কৰিব কিন্তু মই প্ৰশংসা কৰা সলনি তেওঁলোকৰ তথ্য চাই প্ৰমাণ কৰি দিলো মই তেওঁলোকৰ আপোনাৰ তথ্য চাই তেওঁলোকৰ আপোনাৰ কি কয় চাৰ্জশ্বিটখন চাই মই সমগ্ৰ অসমৰ ৰাইজৰ সন্মুখত দেখুৱাই দিলো যে এছআইটিয়ে যিখন আপোনাৰ চাৰ্জশ্বিট দিলে এই চাৰ্জশ্বিটখন আচলতে একেবাৰে ভুৱা মানে কি ক'ব ভুৱা বুলি শব্দটো ক'লে শুদ্ধ নহ'ব কি ক'ব আপোনাৰ এই চাৰ্জশ্বিটখন একচুৱেলি জুবিন দাক ন্যায় দিব পৰা চাৰ্জশ্বিট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত